নমস্কাৰ। আজি আমি চাম বিঅ' একাউণ্ট জেনেৰেট হৈছে নে নহয় সেইটো আমি কেনেকৈ চেক কৰিব পাৰিম। প্ৰথমতে আমি ইয়াত চাওঁ CBS অপশ্যনত আহিম। ইয়াৰ পিছত যিবিলাক একাউণ্ট বিঅ'ৰ পৰা জেনেৰেট কৰা হয় অৰ্থাৎ ৰেফাৰেঞ্চ নম্বৰ দি যিবিলাক একাউণ্ট খোলা হয় সেই একাউণ্টবিলাক আমি ইয়াতে একাউণ্ট ইনকুৱাৰীত যাম। একাউণ্ট ইনকুৱাৰীত যোৱাৰ পিছত ইয়াতে চাব আপোনালোকে ৰেফাৰেঞ্চ নম্বৰ, অৰ্থাৎ আমি ইয়াতে ৰেফাৰেঞ্চ নম্বৰ পুট কৰিব লাগিব। মই এটা ৰেফাৰেঞ্চ নম্বৰ ইয়াতে দেখাই আছোঁ 210 ইয়াত দিয়াৰ পিছত সাৰ্চ অপশ্যনত ক্লিক কৰিব। ইয়াত দেখাইছে কি ইণ্টাৰ ৰেফাৰেঞ্চ নম্বৰ নট এভেইলেবল, অৰ্থাৎ সেইটো ৰেফাৰেঞ্চ নম্বৰ দিয়া একাউণ্টটো এতিয়ালৈকে জেনেৰেট হোৱা নাই। নেক্সট আমি বেলেগ এটা ৰেফাৰেঞ্চ নম্বৰ দি চেক কৰিম। ইয়াত দিয়াৰ পিছত সাৰ্চ অপশ্যনত ক্লিক কৰিম। চাওক এইটো একাউণ্ট নম্বৰ জেনেৰেট হৈ গৈছে কিমান তাৰিখত 9 তাৰিখ 1 মাৰ্চ 2025 এইটো একাউণ্ট নম্বৰ জেনেৰেট হৈছে। ইয়াৰ উপৰিও আপোনালোকে ৰেফাৰেঞ্চ নম্বৰ দিয়াৰ পিছত কিমান ডেটত অৰ্থাৎ কেই তাৰিখত আপোনাৰ একাউণ্টটো জেনেৰেট হৈছে সেই হিচাপতো ডেট ৱাইজতো আমি একাউণ্ট নম্বৰবিলাক চেক কৰিব পাৰি। অৰ্থাৎ ইয়াতে যদি ডেট অপশ্যনত ক্লিক কৰোঁ, এইটো একাউণ্ট ছাপ'জ কিমান তাৰিখত হৈছিল আপোনাৰ 9 তাৰিখত ইয়াতে ছিলেক্ট কৰক 9 জানুৱাৰী, অৰ্থাৎ ইয়াত ডেটটো ছিলেক্ট কৰাৰ পিছত সাৰ্চ অপশ্যনত ক্লিক কৰি দিয়াৰ পিছত ইয়াতে চাব আপোনালোকৰ কিমান কেইটা একাউণ্ট হৈছে সেই একাউণ্টটো ইয়াতে শ্ব' হ'ব। ইয়াৰ পৰা আপোনালোকৰ একাউণ্ট নম্বৰটো উলিয়াই পাছবুকবিলাক প্ৰিণ্ট কৰি লৈ আহিব পাৰে। ধন্যবাদ। আজি ইয়াতে